আগস্ট অর্থাৎ 3রা আগস্ট থেকে আবার অরুণোদয় প্রকল্পের টাকা দেওয়া শুরু হবে। পাশাপাশি পুনরায় চালু হবে নিযুত ময়না, নিযুত বাবু সহ রাজ্য সরকারের সমস্ত কল্যাণমূলক প্রকল্প। আগামী 6 এবং 7 আগস্ট বিতরণ করা হবে নিযুত ময়না এবং নিযুত বাবু প্রকল্পের আবেদনপত্র। ফেসবুক লাইভে এই ঘোষণা করেছেন অসমের মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা। এছাড়াও 2 লক্ষ বেকার যুবক যুবতী পাবেন সরকারি চাকরি। নির্বাচনের আগে দেওয়া সংকল্প বাস্তবায়নে নিয়োগ প্রক্রিয়া শুরু হয়ে গেছে বলে দাবি মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মার। 6 আৰু 7 তাৰিখে নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ প্ৰপত্ৰ বিতৰণ কৰিম। এই প্ৰপত্ৰসমূহ আমাৰ ছাত্ৰ ছাত্ৰীসকলে ভাগিনসকলে পূৰণ কৰিব আৰু প্ৰপত্ৰসমূহ আমাক নিৰ্ধাৰিত সময়ত উভতাই দিব, যাতে আমি ছেপ্টেম্বৰ মাহৰ পৰা নিযুত মইনা আৰু নিযুত বাবু আঁচনি ৰাইজক, বিশেষকৈ আমাৰ ভাগিনসকলক আমি নিয়মিতভাৱে যাতে দিয়াৰ প্ৰক্ৰিয়া আমি আৰম্ভ কৰিব পাৰোঁ। 6 আৰু 7 তাৰিখে নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ প্ৰপত্ৰ বিতৰণ কৰিম। এই প্ৰপত্ৰসমূহ আমাৰ ছাত্ৰ ছাত্ৰীসকলে ভাগিনসকলে পূৰণ কৰিব আৰু প্ৰপত্ৰসমূহ আমাক নিৰ্ধাৰিত সময়ত উভতাই দিব, যাতে আমি ছেপ্টেম্বৰ মাহৰ পৰা নিযুত মইনা আৰু নিযুত বাবু আঁচনি ৰাইজক, বিশেষকৈ আমাৰ ভাগিনসকলক আমি নিয়মিতভাৱে যাতে দিয়াৰ প্ৰক্ৰিয়া আমি আৰম্ভ কৰিব পাৰোঁ।